নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি SHG প্ৰফাইলৰ বিষয়ে জানিব পাৰিম। SHG টা ক্লিক কৰা যাওক। ইয়াত আপোনালোকে দেখা পাব গ্ৰাম পঞ্চায়ত। আপুনি ইয়াক ড্ৰপডাউনৰ পৰা নিৰ্বাচন কৰিব পাৰে। আপুনি গাঁওখন দেখিব। ব্লক এডমিনে আপোনাক নিযুক্ত কৰা সকলো পঞ্চায়ত ইয়াত দেখা যাব। মোৰ মাত্ৰ এটাই নিযুক্তি দিয়া হৈছে, গতিকে এটা পঞ্চায়তহে দেখা যায়। ইয়াত আপুনি সক্ৰিয় SHG সমূহ চাব পাৰিব। যদি আপুনি ইনএক্টিভ ক্লিক কৰে, তেন্তে নিষ্ক্ৰিয় SHG সমূহ দেখা যাব। পেণ্ডিং ফৰ এপ্ৰুভেল আপুনি নতুন SHG দেখিব, যিবোৰ আপুনি লোগো এপৰ জৰিয়তে সৃষ্টি কৰিব। SHG অনুমোদন নোহোৱালৈকে ইনএক্টিভ SHG দেখা নাযায়। BPMৰ অনুমোদনৰ পিছতহে সেই SHG সক্ৰিয় দেখা যাব। এক্টিভ ক্লিক কৰা যাওক। SHG লিষ্ট প্ৰৱেশ কৰাৰ পিছত এতিয়া ই আমাক পাব্লিক OS এপ্লিকেশ্যনত দেখুৱাইছে। আমি তেওঁলোকৰ সকলোৰে প্ৰফাইল সম্পূৰ্ণ কৰিব লাগিব। ইয়াত প্ৰথমে আছে আৰতি মহিলা SHG। SHG ৰ সম্পূৰ্ণ প্ৰফাইল দেখুৱাম। আপুনি সকলো SHG ৰ নাম বৰ্ণানুক্ৰমে দেখিব। এই কোডটো আপোনাক দেখুওৱা হ'ব। SHG গঠনৰ তাৰিখ ইয়াত থাকিব। SHG সদস্যৰ সংখ্যা চাব পাৰিব। তিনিটা বিন্দুত ক্লিক কৰি SHG প্ৰফাইলৰ বাবে আৰু কিছুমান বিকল্পৰ বিষয়ে জানো আহক। ইয়াৰ পৰা SHG প্ৰফাইল সম্পূৰ্ণ হ'ব। ইয়াত সাৰাংশ চাব পাৰিব। এতিয়া আপুনি সাৰাংশ খালী দেখিব। কিছুমান বিৱৰণ ইতিমধ্যে ইয়াত আছে যিবোৰ NRLM নোহোৱা হৈছিল। বাকী সবিশেষ ইয়াত খালীকৈ দেখা যায়। পিছলৈ ঘূৰি গৈ আকৌ তিনিটা বিন্দুত ক্লিক কৰো আহক। পৰ্যালোচনা আৰু আপলোড অৱস্থা চাওক। যেতিয়া আপুনি এটা SHG আপলোড কৰে, তেতিয়া আপুনি ইয়াৰ পৰা ষ্টেটাছ চাব পাৰিব। SHG সফলতাৰে আপলোড কৰা হ'ল নে নহয়। যদি আপুনি ৰিভিউ এণ্ড আপলোড ডাটাৰ পৰা SHG আপলোড কৰে, তেন্তে ইয়াৰ পৰা ডাটা ডাউনলোড কৰিব। যদি আপুনি SHG ৰ সৈতে জড়িত কিছুমান তথ্য চাব নোৱাৰে, তেন্তে আপুনি তথ্যসমূহ ডাউনলোড কৰিব পাৰে। তথ্য সতেজ কৰক। আপুনি তথ্য সতেজ কৰক বুটামত ক্লিক কৰি তথ্য সতেজ কৰিব পাৰিব। যদি আপুনি SHG নিষ্ক্ৰিয় কৰিব বিচাৰে, তেন্তে ইয়াত কৰিব পাৰি, কিন্তু এটা প্ৰব্ৰজন কৰা SHG নিষ্ক্ৰিয় কৰাৰ আগতে সকলো সক্ৰিয় সদস্য নিষ্ক্ৰিয় কৰিব লাগিব। তেতিয়াহে আপুনি ইয়াক নিষ্ক্ৰিয় কৰিব পাৰিব। SHG মচি পেলাওক। কেৱল নতুন SHG হে মচি পেলাব পাৰিব। যদি ভুলতে কোনো প্ৰৱেশ কৰা হয়, তেন্তে প্ৰব্ৰজন কৰা SHG মচি পেলাব নোৱাৰি। এতিয়া SHG প্ৰফাইল লৈ যাওঁ। আমি পৰৱৰ্তী ভিডিঅ'ত SHG প্ৰফাইলৰ মৌলিক বিৱৰণৰ ওপৰত যাম।